নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই এনেকুৱা এবিধ খাদ্য লৈ আহিছোঁ যিবোৰ খাদ্য বিবাহিত পুৰুষসকলে যদি খায় তেখেতসকলৰ যৌন সম্পৰ্কৰ সময় বাঢ়িব বা কি ধৰণে খোৱা উচিত। আমি প্ৰত্যেকেই খাওঁ খিচমিচ, আমি প্ৰত্যেকেই খাওঁ খিচমিচ। ইয়াত আপোনাৰ কেলছিয়াম থাকে, কাৰ্বহাইড্ৰেট থাকে, আইৰণ থাকে, ফচফৰাছ থাকে, আপোনাৰ মেগনেছিয়াম থাকে। আপোনাৰ ই আমাৰ হিমোগ্লোবিন তেজ যদি কমে যিসকল ব্যক্তিৰ গতিকে তেজ বঢ়াটো সহায় কৰে। আপোনাৰ হাই বিপি যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে বা আপোনাৰ চুগাৰৰ সমস্যা আছে সেইবোৰ নিয়ন্ত্ৰণ কৰাটো বিশেষ অৰিহণা যোগায়। LDL যিটো ল' ডেঞ্চিটি লিপ'প্ৰটিন আছে আমি বেড কলেষ্ট্ৰল বুলি কওঁ সেয়া কমোৱাত এই অৰিহণা যোগায়। আৰু কনষ্টিপেশ্যন আপোনাৰ যদি কনষ্টিপেশ্যনৰ সমস্যা আছে সেই কমোৱাটো বিশেষ অৰিহণা যোগায়। কিন্তু আমি যদি এক বিশেষ ধৰণে খাওঁ ই আমাৰ যৌন সম্পৰ্কত এক অৰিহণা যোগায়, ভাল অৰিহণা যোগায়। যৌন সম্পৰ্কৰ সময় বাঢ়ে বা আপোনাৰ স্পাৰ্ম কোৱালিটি বাঢ়ে। আমাৰ যৌন সম্পৰ্কত যিবোৰ সমস্যা আছে সেই সমস্যাসমূহ দূৰ কৰাত বিশেষ অৰিহণা যোগায়। কি ধৰণে খোৱা উচিত আজি এই বিষয়ে আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি যদি দৈনিক 4টাকৈ কিচমিচ খাওঁ তেতিয়াহ'লে সকলো ধৰণৰ এজন বিবাহিত পুৰুষৰ সকলো ধৰণৰ সমস্যা শাৰীৰিক হওক, মানসিক হওক, শাৰীৰিক কমজোৰি হওক, সকলো ধৰণৰ সমস্যা দূৰ কৰাত বিশেষ অৰিহণা যোগায়। কিন্তু কি ধৰণে খাওঁ, কি ধৰণে খোৱা উচিত এই বিষয়ে মই ক'ব ওলাইছোঁ। আমি যদি খাওঁ কিচমিচ যদি খাওঁ নিয়মিত আপোনাৰ যৌন ক্ষমতা বঢ়ায়। আপোনাৰ স্পাৰ্ম কাউণ্ট যদি আপোনাৰ বীৰ্যৰ শুক্ৰাণুৰ সংখ্যা কমি আছে যাৰ ফলত আপুনি বৃদ্ধি হ'ব পৰা নাই সেই স্পাৰ্ম কাউণ্ট বঢ়াব। আপুনি আপোনাৰ ল' স্পাৰ্ম কাউণ্ট আপোনাৰ আল্টিমেটলি বঢ়াব, বীৰ্য গাঢ় হ'ব, গোটা হ'ব, বীৰ্যত আল্টিমেটলি আপোনাৰ শুক্ৰাণুৰ সংখ্যাও বাঢ়িব। আৰু যদি আপোনাৰ প্ৰষ্টেট কেঞ্চাৰ বা আপোনাৰ যিহেতু এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজো থাকে, যদি আপোনাৰ প্ৰষ্টেটত কেঞ্চাৰ হোৱাৰ শংকা আছে সেয়াও আপোনাৰ কমাই আনিব। আমি কি ধৰণে খোৱা উচিত, আপুনি কি কৰিব কাছৰ পাত্ৰ এটা ল'ব, তাত আপোনাৰ 300 গ্ৰামমান কিচমিচ ল'ব আৰু মৌ আপুনি তাত দিব, মৌ আপুনি এনেকৈ দিব যাতে আপোনাৰ কিচমিচখিনি ডুব গৈ থাকে। তাৰপিছত ঢাকনি মাৰি আপুনি 48 ঘণ্টা থৈ দিব। 48 ঘণ্টা থৈ দিয়াৰ পিছতহে আপুনি খাব। আপুনি দৈনিক তাৰপৰা 4টাকৈ আপোনাৰ কিচমিচ খাব। আপুনি দৈনিক ৰাতিপুৱা খালী পেটত খাব। আপুনি যদি দৈনিক ৰাতিপুৱা খালী পেটত খায় দেখিব আপোনাৰ যৌন সম্পৰ্কৰ সময় বহিছে কেইদিনমানৰ ভিতৰতে আপুনি অনুভৱ কৰিব পাৰ্থক্য। আপোনাৰ আগতকৈ সময় বাঢ়িছে, যৌন সম্পৰ্কৰ সময় বাঢ়িছে, আপোনাৰ বীৰ্যৰ কোৱালিটি গোটা হৈছে, আপোনাৰ স্পাৰ্ম কাউণ্ট বাঢ়িছে। আপুনি আপোনাৰ পাৰ্টনাৰক, আপুনি আপোনাৰ পত্নীকে আপোনাৰ সুখ দিব পাৰে যিখিনি আপোনাৰ হেৰি আছিল আপুনি সফল হৈছে। আজিকালি এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনালোক প্ৰস্তুত হওঁ। ধন্যবাদ, নমস্কাৰ।